লাখৰিঘাটৰ গৌৰৱ মিজানুৰ, মাহিম, হুজাইফা, আতিফ আৰু সাদিয়া। লাখৰিঘাট সমজিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে লাখৰিঘাট আজান শংকৰ বিদ্যাপীঠৰ ছাত্ৰ মিজানুৰ ৰহমানে। মিজানুৰ ৰহমানে এইবাৰ মেট্ৰিক পৰীক্ষাত লাভ কৰিছে 92% নম্বৰ। আৰু মিজানুৰ ৰহমানৰ লগতে মাহিম, হুজাইফা, আতিফ আৰু সাদিয়াই দেখিবলৈ পোৱা গৈছে এইবাৰ সমগ্ৰ লাখৰিঘাটলৈ গৌৰৱ কঢ়িয়াই নিবলৈ সক্ষম হৈছে। হয়, সদ্যহতে ঘোষণা কৰা মেট্ৰিক পৰীক্ষাত উজলিল লাখৰিঘাট আজান শংকৰ বিদ্যাপীঠ। লাখৰিঘাট আজান শংকৰ বিদ্যাপীঠৰ 44 গৰাকী ছাত্ৰ ছাত্ৰীয়ে দেখুৱালে চমৎকাৰ। ডিষ্টিংশ্যন পালে 6 গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে, ষ্টাৰ মাৰ্ক পালে 7 গৰাকী ছাত্ৰ ছাত্ৰীয়ে। সমান্তৰালভাৱে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 16 গৰাকী ছাত্ৰ ছাত্ৰী, দ্বিতীয় বিভাগত 12 গৰাকী আৰু তৃতীয় বিভাগত 3 গৰাকীকৈ ছাত্ৰ ছাত্ৰী। সৰ্বোচ্চ 92% নম্বৰ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে এইখন লাখৰিঘাট স্থিত আজান শংকৰ বিদ্যাপীঠৰ ছাত্ৰ মিজানুৰ ৰহমান। 100% উত্তীৰ্ণৰে উজলিল লাখৰিঘাট আজান শংকৰ বিদ্যাপীঠ। লাখৰিঘাট আজান শংকৰ বিদ্যাপীঠৰ পৰা এইবাৰ মিজানুৰ ৰহমানে সমগ্ৰ লাখৰিঘাট সমজিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে একেখন বিদ্যালয়ৰ পৰা আতিফ আফতাবে 91% নম্বৰ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। লগতে মাহিম ৰিজাই 88% নম্বৰ, হুজাইফা আহমেদে 86% নম্বৰ আৰু সাদিয়া শাহজিনে 85% নম্বৰ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু ঘোষণা কৰা মেট্ৰিক পৰীক্ষাৰ ফলাফল পোৱাৰ পাছতেই উখল মাখল পৰিৱেশে বিৰাজ কৰিছে লাখৰিঘাট আজান শংকৰ বিদ্যাপীঠত। উৎফুল্লিত হৈ পৰিছে সমগ্ৰ লাখৰিঘাটবাসী ৰাইজ।